নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ ভাৰতবৰ্ষত তৃতীয় বৃহত্তম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম সৰ্ববৃহৎ হিচাপে পৰিকল্পিত 1008 কুণ্ডৰ শ্ৰী শ্ৰী গায়ত্ৰী মহাযজ্ঞ ভাগি অনুষ্ঠিত কৰাৰ লক্ষ্যৰে যোৰহাটত এখনি সভা অনুষ্ঠিত হৈ যায় নিউজৰ প্ৰতিবেদন যোৰহাটত 1008 কুণ্ডৰ শ্ৰী শ্ৰী গায়ত্ৰী মহাযজ্ঞৰ আয়োজনৰ প্ৰস্তুতি উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ তৃতীয় বৃহত্তম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম আৰু সৰ্ববৃহৎ ৰূপে পৰিকল্পিত 1008 কুণ্ডৰ শ্ৰী শ্ৰী গায়ত্ৰী মহাযজ্ঞ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে যোৰহাটত এখনি গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হয়। পবিত্ৰ শ্ৰী শ্ৰী হাতীগড় শিৱদৌল প্ৰাংগণত ৰাজহুৱা সভাত আচাৰ্য শ্ৰীযুত ৰোহিণী বল্লভ গোস্বামীক সভাপতি হিচাপে লৈ এখনি সমিতি গঠন কৰা হয়। উক্ত সমিতিত শ্ৰীযুত অসীম শৰ্মা বৰুৱাদেৱ কাৰ্যকৰী সভাপতি, সম্পাদক প্ৰধান শ্ৰীযুত অনিল বৰঠাকুৰদেৱ আৰু সম্পাদক হ'ল শ্ৰী জয়ন্ত বৰঠাকুৰ, মই নিজে, আৰু এজন সম্পাদক আছে ৰাম অৱতাৰ শৰ্মা আৰু কেইবাজনো উপসভাপতি আৰু সদস্যক লৈ পেলাই আজি এখন পূৰ্ণাংগ শক্তিশালী সমিতি গঠন কৰা হয়। পৰৱৰ্তী পৰ্যায়ত উপসমিতিসমূহ গঠন কৰা হ'ব আৰু সমিতি কিছু বিষয়ববীয় পৰৱৰ্তী পৰ্যায়ত ইয়াত সংলগ্ন কৰা হ'ব। এই উদ্দেশ্যে গায়ত্ৰী মহাযজ্ঞৰ 1008 কুণ্ডৰ অনুষ্ঠিত কৰিবৰ কাৰণে এই সমিতিখনক ৰাজহুৱা সভাই সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰে। ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত প্ৰথম আৰু ভাৰতবৰ্ষৰ ভিতৰত এই যজ্ঞই তৃতীয় গায়ত্ৰী 1008 কুণ্ড মহাযজ্ঞ হিচাপে পৰিচিত হ'ব। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা উদ্যোক্তাসকলে আৰু সমিতিয়ে কামনা কৰিছে। উক্ত সভাখনি যোৰহাটৰ হাতীগড় দেৱালয়স্থিত শ্ৰী শ্ৰী শিৱ দেৱালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। যোৰহাট শিৱসাগৰ আদিৰ ধৰ্মপ্ৰাণ ৰাইজৰ উৎসাহজনক অংশগ্ৰহণেৰে সভাখন সজীৱ কৰি তোলে। এই অঞ্চলৰ আচলতে উদীয়মান যুৱক আৰু কেইবাজনো বিশিষ্ট ব্যক্তিৰ আন্তৰিকতাপূৰ্ণ আহ্বানৰ পৰিপ্ৰেক্ষিতত আজি ঐতিহ্যপূৰ্ণ এই হাতীগড় শিৱদৌলত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছে আৰু এই ৰাজহুৱা সভাৰ তৰফৰ পৰা এটা বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে ইয়াত এখন সমিতি গঠন হৈছে সাৰ্বভৌম সনাতনী গায়ত্ৰী মহাসন্মিলন, আৰু এই মহাসন্মিলনৰ অধীনত অহা যি 27 চনৰ এপ্ৰিল মাহৰ প্ৰথম ভাগৰ ভিতৰত 1008 কুণ্ডৰ শ্ৰী শ্ৰী মহাগায়ত্ৰী যজ্ঞ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে আৰু এখন শক্তিশালী সমাজৰ আজিৰ উপস্থিত ৰাইজৰ মতে এখন শক্তিশালীভাৱেই সমিতিও গঠন হৈছে আৰু সেই সমিতিৰ সহযোগত অসমৰ জিলাই জিলাই সমিতি গঠন কৰি সৰ্বভাৰতীয় ভিত্তিত বিশিষ্ট ব্যক্তিসকলৰ তথা গায়ত্ৰী পৰিবাৰৰ সহযোগত ইয়াত যোৰহাট জিলাতেই মহানগৰৰ আশে পাশে যি ৰাষ্ট্ৰীয় পথৰ সমীপত গায়ত্ৰী যজ্ঞ আয়োজন কৰাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উক্ত সভাখনিত মহাযজ্ঞ ভাগি সাফল্যমণ্ডিতভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে সাৰ্বভৌম সনাতনী গায়ত্ৰী মহাসন্মিলন নামেৰে এখনি কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। এই সমিতিখনৰ নেতৃত্ব গ্ৰহণ কৰে বিশিষ্ট ধৰ্মগুৰু আচাৰ্য ৰোহিণী বল্লভ গোস্বামী শাস্ত্ৰীয়ে। মহাযজ্ঞ পতাৰ কথা আমি চিন্তা কৰিছোঁ। ইয়াত 1008টা কুণ্ড দি আমাৰ গায়ত্ৰী মহাযজ্ঞ হ'ব। এই যজ্ঞত আমাৰ সনাতনী সকলো লোকে অংশগ্ৰহণ কৰিব পাৰিব, সকলোৱে কৰ্তা হ'ব পাৰিব আৰু আমাৰ মাজত থকা যিটো বিভেদৰ সৃষ্টি হৈছে সেইটো শেষ হ'ব। আমাৰ ককাই ভাই পৰিচয়টো আকৌ আমি ঘূৰাই পাম, আমি সকলো একেখন মঞ্চৰে আমি নাগৰিক হ'ব পাৰিম আৰু এই যজ্ঞভাগ আমি পৰিকল্পনা কৰা অনুসৰি এতিয়ালৈ সঠিক তাৰিখ আমি ল'ব পৰা নাই। ইয়াৰ লগত আমাৰ জড়িত থাকিব গায়ত্ৰী পৰিবাৰ, আমি তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগিব। তথাপিতো আমি 2027 চনৰ বহাগ বিহুৰ আগে এই যজ্ঞভাগ পতাৰ আমি কুকাবাজ চলাই আছোঁ। আচাৰ্য ৰোহিণী বল্লভ গোস্বামীৰ নেতৃত্বত এক সুসংগঠিত আৰু পৰিকল্পিত পদ্ধতিত আগন্তুক বৃহৎ আয়োজনৰ বাবে
প্ৰস্তুতি আৰম্ভ হৈছে। উল্লেখযোগ্য যে এই 1008 কুণ্ডৰ গায়ত্ৰী মহাযজ্ঞ 2027 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ'ব বুলি দিন ধাৰ্য কৰা হৈছে। এই মহাযজ্ঞত কেৱল অসমেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য ভক্তপ্ৰাণ আৰু ধৰ্মপ্ৰাণ লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। এনে এক বিশাল আয়োজন সফল কৰিবলৈ প্ৰায় এটা বছৰ আগতেই প্ৰস্তুতি আৰম্ভ কৰা প্ৰয়োজনীয়তা উপলব্ধি কৰি এই সভাৰ জৰিয়তে সমিতি গঠন কৰা হৈছে। সভাখনত উপস্থিত বক্তাসকলে কয় যে গায়ত্ৰী মহাযজ্ঞে মানুহৰ আত্মিক উন্নতিৰ লগতে সমাজত শান্তি, ঐক্য আৰু ভাতৃত্ববোধ বৃদ্ধি কৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ উপৰিও এনে বৃহৎ ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে অঞ্চলটোৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিৱেশো অধিক শক্তিশালী হয়। যোৰহাট জিলাৰ শ্ৰী শ্ৰী হাতীগড় শিৱ দেৱালয়ত যি আপোনাৰ আহি থকা সময়ত 1008 গায়ত্ৰী কুণ্ডৰে আমি গায়ত্ৰী যজ্ঞ মহাযজ্ঞ কৰাৰ যি চিন্তা কৰা হৈছে, আচলতে আমি ক'ব খোজা কথা এইটোহে যে বিভিন্ন সময়ত বিভিন্নজনে যেতিয়া এই সনাতন সত্তাৰ ওপৰত আঘাত কৰিব খোজে, তেতিয়া এই ধৰণেই সনাতনীসকলে নিজৰ নিজৰ মানে যিটো শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবলৈ আমি যে সকলো সংঘবদ্ধ হৈ আছোঁ, তাৰ কাৰণে স্বতঃস্ফূৰ্ত কিছুমান কৰ্ম নিজৰ মন মগজুৰ দ্বাৰা চেতনাত সেই ধৰণৰ কথাবিলাক জাগৰণ ঘটে। আৰু সেই জাগৰণৰ এইটো বহিঃপ্ৰকাশ আপুনি যিসকল ইয়াত দেখিছে, ইয়াৰ পৰা কোৱা হৈছে যে সমগ্ৰ ভাৰতবৰ্ষক কেন্দ্ৰ কৰি পেলাই সৰ্ববৃহৎ প্ৰকাৰে ইয়াত 1008 কুণ্ডৰ মহাযজ্ঞ গায়ত্ৰী মহাযজ্ঞ কৰা হ'ব। সেই পৰিৱেশ যিটো হ'ব, সেই কথাটো হয়তো আজি যিসকলে আপোনালোকৰ মাধ্যমেৰে খবৰটো পাব তেওঁলোকে অনুমান কৰিব নোৱাৰিব, কিন্তু যিদিনা তেওঁলোকে দেখিব সেইদিনা তেওঁলোকে অনুভৱ কৰিব পাৰিব যে সনাতন সত্তাৰ ব্যাপকতা আৰু সনাতন সত্তাৰ যি তাৰ বৈজ্ঞানিক যিটো তাৰ প্ৰভাৱ সমাজৰ ওপৰত, প্ৰকৃতিৰ ওপৰত, জনজীৱনৰ ওপৰত, মন মগজুৰ ওপৰত এই প্ৰভাৱসমূহ দেখিব। আৰু যেতিয়া আপোনালোকে দেখিছে যি সময়ত সময় অস্থিৰ হয়, সেই সময়তেই গীতাৰ আধাৰতেই আমি যেতিয়া গায়ত্ৰীকে আমি মূল মন্ত্ৰ হিচাপে লৈ আমি আগবাঢ়িছোঁ, মানুহৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক বিকাশৰ লগতে ব্যক্তিৰ পৰা ৰাষ্ট্ৰক সংগঠিত কৰিবলৈ এই প্ৰক্ৰিয়া। আৰু আমি সকলো আশাবাদী, আপোনালোকে দেখিছে সকলো সুস্থভাৱে হ'ব আৰু সকলোকে সহায় সহযোগ কৰিবলৈ আমি সামগ্ৰিকভাৱে যোৰহাটত অনুষ্ঠিত হ'বলগীয়া এই 1008 কুণ্ডৰ গায়ত্ৰী মহাযজ্ঞই উত্তৰ পূৰ্বাঞ্চলৰ ধৰ্মীয় ক্ষেত্ৰত এক নতুন অধ্যায় সূচনা কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰে। এই উদ্দেশ্যে সকলো স্তৰৰ ৰাইজৰ সহায় সহযোগিতা আৰু অংশগ্ৰহণ একান্তই কাম্য বুলি সভাৰ জৰিয়তে আহ্বান জনোৱা হয়। অনুপম বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।